অসম চৰকাৰ মাননী সলনি মজুৰি দিয়ক সাহায্যখিনি দি তেওঁলোকক উপকৃত কৰিব লাগে। লগতে আমাৰ কৰ্মী সহায়িকাখিনিৰ মাননীটো বৃদ্ধি কৰি দিব লাগে। প্ৰত্যেককে দিছে তেওঁলোকে, প্ৰত্যেক চৰকাৰখনে কাকো নিদিয়াই থকা নাই। কিন্তু আজি আমি ইয়াৰ পৰা আপোনালোকৰ জৰিয়তে তেওঁলোকৰ ওচৰত অনুৰোধ জনাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী আমাৰ সমাজ কল্যাণ মন্ত্ৰী মহোদয়ৰ ওচৰত আমি অনুৰোধ জনাইছোঁ যে আমাৰ অংগনবাদী কৰ্মী সহায়িকাখিনিকো অকণমান যাতে তেওঁলোকে চায়। আৰু আমি আমাৰ প্ৰাপ্যটো বিচাৰিছোঁ, কাৰণ আমি ভাবিব গ'লে আমি সকলোৰে ওপৰত মন্ত্ৰী, বিধায়ক, ডক্টৰ, ইঞ্জিনিয়াৰ যিমান যি আছে APSC অফিচাৰ চবৰে ওপৰত আমি। কাৰণ কেঁচুৱা এটা মাকৰ পেটত থকাৰ পৰাই অংগনবাদী কৰ্মী এগৰাকী বা সহায়ক এগৰাকীয়ে সকলোৰে যত্ন লয়। তেওঁলোক যে সেইবিলাক হৈছে মেইন গুৰি ধৰোঁতা হ'লোঁ আমি অংগনবাদী কৰ্মী। তথাপিও তেওঁলোকে চব কৰ্মচাৰীতকৈ আমাক দৰমহা কম দিয়ে। ইয়াৰ কাৰণ আমি বুজি নাপাওঁ। আজি ইমান দিনে আমাৰ প্ৰায়খিনিয়ে সকলোৰে মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী চব মাতৃ আমি ইয়াত আহি নিৰ্যাতন ভুগি আছোঁ। তেওঁলোকে কিয় আমাক চকু নিদিয়ে? ইয়াৰ কাৰণ কি বুজি নাপাওঁ। শনিবাৰৰ পৰা আজিলৈকে ইমানখিনি কৰিলোঁ, বাজেটত ধৰিব বুলি আশা কৰি আছিলোঁ, তাতো নধৰিলে। কি কাৰণত তেওঁলোকে চবকে যি লাগে তাকেই দিয়ে, কিন্তু আমাক এই অসহায় তেওঁলোকে কি ভাবিছে বোলে অংগনবাদী কৰ্মীটো একো নাই, তেওঁলোকে সেই 6,500 টকাত চলিয়েই থাকিব লাগিব, তেনেকৈয়ে থাকিব লাগিব। আমাকতো তেওঁলোকে বেছি দাবী কৰিব। কিন্তু আমি থাকোঁ কেনেকৈ? একো নহ'লে আমাৰ পেট আছে, আমাৰ ল'ৰা ছোৱালী আছে, আমি খুৱাব লাগিব, পিন্ধাব লাগিব। সেয়েহে আমি ইমান কষ্ট কৰিছোঁ, তেওঁলোকে আমাক কিয় বুজি নাপায়? মই তেওঁলোকৰ এটাই অনুৰোধ কৰিছোঁ হাতযোৰ কৰি, তেওঁলোকে যেন আমাক প্ৰাপ্যখিনি দি আমাৰ এই অসহায় মানুহখিনিক সহায় কৰে। আৰু তেওঁলোকৰ চৰকাৰখনক ভাল বুলি চবেই কয়, কিন্তু আমাক ইমান দুখ দিয়াৰ পিছত আমি কেনেকৈ ভাল কৰিম? আপোনালোকেই ভাবি চাওক। মোৰ ক'ব লগা এইখিনি। মই তেওঁলোকৰ ওচৰত অনুৰোধ কৰিছোঁ, তেওঁলোকে যাতে আমাৰ প্ৰাপ্যখিনি মাননীৰ সলনি মজুৰি দিয়ে। 12,000 টকা কৰ্মীক, সহায়িকাক 7,000, মিনি কেন্দ্ৰিক 10,000, মিনি কেন্দ্ৰৰ কৰ্মীক 10,000, এইখিনিয়ে যেন তেওঁলোকে দি পেলাই আমাৰ সকলোৰে মনত শান্তি দিয়ে। আগন্তুক নিৰ্বাচনৰ আগতে আমি আমাৰ প্ৰাপ্যখিনি পাবই লাগিব। আমি এনেকৈ ধৰ্ণা দি চলি যাম। নিৰ্বাচনৰ আগত নোপোৱালৈকে আমাৰ দেহত যেতিয়ালৈকে শক্তি থাকিব তেতিয়ালৈকে আমি ধৰ্ণা দিম। আমি কষ্ট কৰিম আৰু তেওঁলোকৰ ওচৰত কৰি থাকিম। আমি এইটো প্ৰতিশ্ৰুতি দিম।